নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ এখন জুনিয়ৰ কলেজৰ প্ৰি ফাইনেল এক্সামৰ 100 মাৰ্কৰ এখন কুৱেশ্যন পেপাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ লজিক এণ্ড ফিলচফিৰ HS সেকেণ্ড ইয়েৰৰ এই প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন আহকচোন আমি এবাৰ চাওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যননো এই পেপাৰখনত দিয়া হৈছে 1 মাৰ্কছৰ 12টা কুৱেশ্যন দিয়া হৈছে আপোনালোকে চাই যাব কেনেকুৱা ধৰণৰ কুৱেশ্যন কাটিছে ফাৰ্স্ট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য বেচিছ অফ আনসাইন্টিফিক ইন্ডাকশ্যন অবৈজ্ঞানিক আগমনৰ আধাৰ বা ভিত্তি কি নেক্সট শৰ্ট কুৱেশ্যনটো দিছে ইজ পাৰফেক্ট ইন্ডাকশ্যন এণ্ড ইন্ডাকশ্যন প্ৰপাৰ পূৰ্ণ আগমন যথাৰ্থ আগমন হয়নে নেক্সট কুৱেশ্যনটো দিছে গিভ এন এক্সাম্পল অফ গুড এনালজি সুসাদৃশ্যানুমানৰ এটা উদাহৰণ দিয়া নেক্সট কুৱেশ্যনটো দিছে ইজ দ্য কনক্লুজন অফ সাইন্টিফিক ইন্ডাকশ্যন চাৰ্টিন বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয়নে নেক্সট কুৱেশ্যনটো দিছে ফিল ইন দ্য ব্লেংক খালী ঠাই পূৰণ কৰা মিলছ পেৰাডক্স অফ ইন্ডাকশ্যন ইজ ছেইড টু কমিট দ্য ফেলাচি অফ ডেছ মিলৰ আগমনাভাসত ডেছ দুখ ঘটিছে অৰ্থাৎ মিলৰ আগমনাভাসত কি দুখ ঘটিছে সেই উত্তৰটো ইয়াত বহাব লাগে নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ ভেৰাকজ বাস্তৱ কাৰণ কাক বোলে নেক্সট কুৱেশ্যনটো দিছে হাউ মেনি ইনষ্টেন্সেছ আৰ ৰিকুৱাৰ্ড ফৰ দ্য মেথড অফ এগ্ৰিমেণ্ট অন্বয়ী পদ্ধতিৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয় এই কুৱেশ্যনটোৰ লগত অলৰেডি আৰু এটা কুৱেশ্যন দিছে হুইচ কেনন অফ এলিমিনেশ্যন ফৰ্মছ দ্য বেচিছ অফ মেথড অফ এগ্ৰিমেণ্ট অপসৰণৰ কোনটো সূত্ৰৰ ওপৰত অন্বয়ী প্ৰণালী প্ৰতিষ্ঠিত ইয়াৰে যিকোনো এটা কৰিলেই হ'ব নেক্সট কুৱেশ্যনটো দিছে হু ইজ দ্য প্ৰপাউণ্ডাৰ অফ চাইণ্টিফিক ৰিয়েলিজিম বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক কোন নেক্সট কুৱেশ্যনটো দিছে নেম দ্য ফিলচফাৰ এছ'চিয়েটেড উইথ দ্য ষ্টেটমেণ্ট থট এণ্ড ৰিয়েলিটি আৰ এট বটম আইডেণ্টিকেল চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন এই উক্তিটোৰ লগত জড়িত দাৰ্শনিকগৰাকীৰ নাম উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য মিনিং অফ দ্য লেটিন ৱৰ্ড মোৰ্ছ লেটিন ভাষাৰ মোৰ্ছ শব্দটোৰ অৰ্থ কি নেক্সট কুৱেশ্যনটো দিছে গিভ ওৱান এক্সাম্পল অফ এ নন মৰেল একশ্যন নিনৈতিক কৰ্মৰ এটা উদাহৰণ দিয়া নেক্সট কুৱেশ্যনটো দিছে ফ্ৰম হুইচ সংস্কৃত ৰুট দ্য ৱৰ্ড ধৰ্ম ইজ ডিৰাইভড ধৰ্ম শব্দটো কি সংস্কৃত ধাতুৰ পৰা উদ্ভৱ হৈছে এইখিনি আছিলে 1 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন এতিয়া আহিলে 2 মাৰ্কছৰ কুৱেশ্যনখিনিনো কি কাটিছে আমি এবাৰ চাওঁ ফাৰ্ষ্ট দিছে 2 মাৰ্কছৰ যিটো কুৱেশ্যন ষ্টেট টু ডিফাৰেঞ্চেছ বিটুইন ডিডাকশ্যন এণ্ড ইণ্ডাকশ্যন নিগমন আৰু আগমনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা ইয়াৰ লগত অলৰেডি আৰু এটা কুৱেশ্যন দিছে যিকোনো এটা কৰিলেই হ'ব ডিফাইন ইণ্ডাক্টিভ লিপ আগমনাত্মক জাপ বা আগমনাত্মক সংকটৰ সংজ্ঞা দিয়া নেক্সট কুৱেশ্যনটো দিছে ষ্টেট এনি 2 পইণ্টছ অফ চিমিলাৰিটি বিটুইন চাইণ্টিফিক ইণ্ডাকশ্যন এণ্ড আনচাইণ্টিফিক ইণ্ডাকশ্যন বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা যিকোনো দুটা সাদৃশ্য উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে 4 নম্বৰ কুৱেশ্যনটো হোৱাট ডু ইউ মিন বাই পেৰাডক্স অফ ইণ্ডাকশ্যন আগমনৰ বিৰোধাভাস বুলিলে কি বুজা 5 নম্বৰ কুৱেশ্যনটো দিছে মেনশ্যন এনি 2 কোৱালিটেটিভ মাৰ্কছ অফ কজেশ্যন কাৰণৰ যিকোনো দুটা গুণগত লক্ষণ উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ডিফাইন পজিটিভ কণ্ডিশ্যন উইথ দ্য হেল্প অফ চুইটেবল এক্সাম্পল
উপযুক্ত উদাহৰণৰ সহায়ত অনুকূল বা সদৰ্থক উপকাৰণৰ সংজ্ঞা দিয়া অলৰেডি তাৰ লগত আৰু এটা কুৱেশ্যন দিছে ডিফাইন নিগেটিভ কণ্ডিশ্যন উইথ দ্য হেল্প অফ এ সুইটেবল এক্সাম্পল উপযুক্ত উদাহৰণৰ সহায়ত প্ৰতিকূল বা নয়ৰ্থক উপকাৰণৰ সংজ্ঞা দিয়া নেক্সট 7 নম্বৰ কুৱেশ্যনটোত দিছে হোৱাই অবজাৰভেশ্যন এণ্ড এক্সপেৰিমেণ্ট আৰ কল্ড দ্য মেটেৰিয়েল গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন পৰীক্ষণ আৰু নিৰীক্ষণক কিয় আগমন অনুমানৰ বস্তুগত ভিত্তি বুলি কোৱা হয় নেক্সট 8 নম্বৰটো দিছে Why are the inductive methods called method of elimination? আগমনাত্মক পদ্ধতিসমূহক কিয় অপহৰণৰ পদ্ধতি বোলা হয় নেক্সট কুৱেশ্যনটো দিছে ষ্টেট দ্য সেকেণ্ড কেনন অফ এলিমিনেশ্যন নেম দ্য এক্সপেৰিমেণ্টেল মেথড হুইচ ইজ বেছড অন দিছ কেনন অফ এলিমিনেশ্যন অপহৰণৰ দ্বিতীয় সূত্ৰটো উল্লেখ কৰিবলৈ দিছে উল্লেখ কৰা আৰু এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত পৰীক্ষণমূলক প্ৰণালীটোৰ নাম লিখা নেক্সট কুৱেশ্যনটো দিছে ডিফাইন দ্য মেথড অফ ডিফাৰেন্স উইথ এ কংক্ৰিট এক্সাম্পল বাস্তৱ উদাহৰণসহ ব্যতিৰেকী প্ৰণালী সংজ্ঞা দিয়া 11 নম্বৰ কুৱেশ্যনটো দিছে ষ্টেট এনি 2 পইণ্টছ অফ ডিফাৰেন্স বিটুইন প্ৰাইমেৰী কোৱালিটিজ এণ্ড ছেকেণ্ডেৰী কোৱালিটিজ মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্ৰেছ এনি 2 কেৰেক্টাৰিষ্টিক্স অফ অবজেক্টিভ আইডিয়েলিজম বস্তুনিষ্ঠ ভাৱবাদৰ যিকোনো দুটা বৈশিষ্ট্য চমুকৈ প্ৰকাশ কৰা নেক্সট কুৱেশ্যনটো দিছে ডেছক্ৰাইব ফ্লিণ্টছ ডেফিনেশ্যন অফ ৰিলিজিয়ন ধৰ্ম সম্পৰ্কে ফ্লিণ্টৰ সংজ্ঞাটো ব্যাখ্যা কৰা নেক্সট আহিলে 4 মাৰ্কছৰ কুৱেশ্যনখিনি 4 মাৰ্কছৰ কুৱেশ্যনখিনি প্ৰথমটো কুৱেশ্যন দিছে 14 নম্বৰ যিটো কুৱেশ্যন ডিফাইন এনালজি উইথ এক্সাম্পল মেনশ্যন ব্ৰিফলি 2 কেৰেক্টাৰিষ্টিক্স অফ এনালজি উদাহৰণসহ সাদৃশ্যমূলক অনুমানৰ সংজ্ঞা দিয়া সাদৃশ্যানুমানৰ দুটা বৈশিষ্ট্য চমুকৈ প্ৰকাশ কৰা নেক্সট কুৱেশ্যনটো দিছে এক্সপ্লেইন উইথ এক্সাম্পল দ্য কোৱান্টিটেটিভ মাৰ্কছ অফ কজ ফ্ৰম দ্য ষ্টেণ্ড পইণ্ট অফ দ্য প্ৰিন্সিপল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি শক্তিৰ সংৰক্ষণশীলতা বা অবিনশ্বৰতাৰ সূত্ৰৰ দৃষ্টিভংগীৰে উপযুক্ত উদাহৰণসহ কাৰণৰ পৰিমাণগত লক্ষণসমূহ ব্যাখ্যা কৰা তাৰ লগত অলৰেডি আৰু এটা কুৱেশ্যন দিছে ষ্টেট এনি 4 এডভান্টেজেছ অফ অবজাৰভেশ্যন অভাৰ এক্সপেৰিমেণ্ট পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ 4টা সুবিধা উল্লেখ কৰা যিকোনো এটা কৰিলেই হ'ব নেক্সট কুৱেশ্যনটো দিছে 16 নম্বৰ যিটো কুৱেশ্যন এক্সপ্লেইন দ্য ৰিলেশ্যন বিটুইন কজ এণ্ড কণ্ডিশ্যন উইথ দ্য হেল্প অফ সুইটেবল এক্সাম্পল উপযুক্ত উদাহৰণৰ সহায়ত কাৰণ আৰু উপকাৰণৰ সম্পৰ্ক ব্যাখ্যা কৰা 17 নম্বৰ কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্লেইন দ্য 4 ষ্টেজেছ অফ এ হাইপথেচিছ প্ৰকল্পৰ স্তৰ 4টা ব্যাখ্যা কৰা নেক্সট কুৱেশ্যনটো দিছে ৰাইট 4 ডিফাৰেন্সেছ বিটুইন এক্সপ্লেনেটৰী হাইপথেচিছ এণ্ড ডেছক্ৰিপটিভ হাইপথেচিছ ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজত থকা 4টা পাৰ্থক্য লিখা অলৰেডি তাৰ লগত নেক্সট কুৱেশ্যনটো দিছে ষ্টেট 4 ইউজেছ অফ হাইপথেচিছ প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ষ্টেট 2 এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ দ্য মেথড অফ এগ্ৰিমেণ্ট অন্বয়ী প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা ইয়াৰ লগতে অলৰেডি আৰু এটা কুৱেশ্যন দিছে হোৱাই দ্য মেথড অফ ডিফাৰেন্স কল্ড এ মেথড অফ এক্সপেৰিমেণ্ট মেনশ্যন ইটছ 1 মেৰিট এণ্ড 1 ডিমেৰিট ব্যতিৰেকী প্ৰণালীক কিয় পৰীক্ষণৰ প্ৰণালী বুলি কোৱা হয় এই প্ৰণালী এটা সুবিধা আৰু এটা অসুবিধা উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ষ্টেট 4 কেৰেক্টাৰিষ্টিক্স অফ চাইণ্টিফিক ৰিয়েলিজিম বৈজ্ঞানিক বাস্তৱবাদৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি ডেছক্ৰাইব দ্য নেচাৰ অফ এথিক্স নীতিবিদ্যাৰ প্ৰকৃতি সম্পৰ্কে চমুকৈ আলোচনা কৰা নেক্সট
নেক্সট কুৱেশ্যনটো দিছে যিকোনো দুটা পুৰুষাৰ্থৰ চমুকৈ ব্যাখ্যা কৰা এক্সপ্লেইন ব্ৰিফলি এনি টু টাইপ অফ পুৰুষাৰ্থছ অলৰেডি তাৰ লগত আৰু এটা কুৱেশ্যন দিছে ব্ৰিফলি এক্সপ্ৰেছ মেণ্টেল ষ্টেজ অফ ভলাণ্টাৰী একশ্যন ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰসমূহ চমুকৈ প্ৰকাশ কৰা নেক্সট কুৱেশ্যনটো দিছে ষ্টেট 4 কেৰেক্টাৰিষ্টিক্স অফ ৰিয়েলিজিম ষ্টেট 4 কেৰেক্টাৰিষ্টিক্স অফ ৰিলিজিয়ন ধৰ্মৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা এইখিনি আছিলে 4 মাৰ্কছৰ কুৱেশ্যন এতিয়া আহোঁ 6 মাৰ্কছৰ কুৱেশ্যনখিনিনো কি দিছে 24 নম্বৰ কুৱেশ্যনটোত দিছে ডেছক্ৰাইব দ্য কণ্ডিশ্যনছ অফ এ লেজিটিমেট অৰ ভেলিড হাইপথেচিছ বৈধ প্ৰকল্পৰ চৰ্তসমূহ আলোচনা কৰা অলৰেডি তাৰ লগত আৰু এটা কুৱেশ্যন দিছে ব্ৰিফলি এক্সপ্লেইন দ্য স্ক'প অফ এথিক্স নীতিবিদ্যাৰ পৰিসৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা নেক্সট কুৱেশ্যনটো দিছে ডিফাইন দ্য জইণ্ট মেথড অফ এগ্ৰিমেণ্ট এণ্ড ডিফাৰেঞ্চ in your own words and give a concrete example of it. Why do some logicians regard this method as the method of double agreement or the double method of agreement? Explain. তোমাৰ নিজৰ ভাষাত মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ সংজ্ঞা দিয়া আৰু এই প্ৰণালীটোৰ এটা বাস্তৱ উদাহৰণ দিয়া কিছুমান তৰ্কবিদে এই প্ৰণালীটো কিয় দ্বৈত অন্বয়ী প্ৰণালী বা অন্বয়ী দ্বৈত প্ৰণালী বুলি বিচাৰ কৰে ব্যাখ্যা কৰা তাৰ লগত অলৰেডি আৰু এটা কুৱেশ্যন দিছে state 2 advantages and 2 disadvantages of the joint method of agreement and difference why is the conclusion of the joint method of agreement and difference highly probable মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ সিদ্ধান্ত কিয় বেছি সম্ভাৱনাময় হয় নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ সাইণ্টিফিক ৰিয়েলিজিম ব্ৰিফলি এক্সপ্ৰেছ 4 পইণ্টছ অফ ক্ৰিটিচিজম এগেইনষ্ট সাইণ্টিফিক ৰিয়েলিজিম বৈজ্ঞানিক বাস্তৱবাদ মানে কি বৈজ্ঞানিক বাস্তৱবাদৰ বিৰুদ্ধে 4টা সমালোচনা চমুকৈ প্ৰকাশ কৰা অলৰেডি তাৰ লগত আৰু এটা কুৱেশ্যন দিছে ডিফাইন Berkeley's subjective idealism. Briefly express 4 points of criticism against this type of idealism. Berkeley's আত্মনিষ্ঠ ভাৱবাদৰ সংজ্ঞা দিয়া এই প্ৰকাৰ ভাৱবাদৰ বিৰুদ্ধে উত্থাপিত 4টা সমালোচনা চমুকৈ প্ৰকাশ কৰা লাষ্ট কুৱেশ্যনটো দিছে 6 মাৰ্কৰ যেটো 27 নম্বৰ কুৱেশ্যনত দিয়া হৈছে briefly explain the nature of religion. ধৰ্মৰ প্ৰকৃতি সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা আজিৰ ভিডিঅ'টোত মই ইমানখিনি কুৱেশ্যনেই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ কমপ্লিট এখন 100 মাৰ্কৰ কুৱেশ্যন পেপাৰ লজিক এণ্ড ফিলচফি HS ছেকেণ্ড ইয়েৰৰ প্ৰি ফাইনেল এক্সামত এখন হৈ যোৱা গতিকে আপোনালোকে এই কুৱেশ্যন পেপাৰখন নিজে এবাৰ কৰিবলৈ ট্ৰাই কৰিব আৰু যদিহে কিবা কুৱেশ্যন আপোনালোকে নোৱাৰে বা বুজিবলৈ অসুবিধা হয় মোক কমেণ্ট কৰি জনাব পাৰিব মই মোৰ নেক্সট ভিডিঅ'ত এই কুৱেশ্যনখিনিৰ এনসাৰখিনি দিবলৈ ট্ৰাই কৰিম যদিহে আজি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহলে ভিডিঅ'টো ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ এই ভিডিঅ'টো চাই আছে সেইসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ